ৰৈ ৰৈ বিনালে জুবিনদাৰ লাষ্ট ফিল্ম আৰু এই ফিল্মটো আপোনালোকে সকলোৱে জানে ৰিলিজ হৈছে, কিন্তু মই এতিয়ালৈকে চাব পৰা নাই, কাৰণ মই টিকেট কটাৰ বাবে খুবেই অধিক আগ্ৰহেৰে বাট চাই আছোঁ, কিন্তু টিকেট কাটিব পৰা নাই। চাওক, আজি 31 তাৰিখ এটা টিকটো নাই, 1 তাৰিখ এটা টিকটো নাই, 2 তাৰিখ এটা টিকটো নাই, 3 তাৰিখ টিকেট নাই আৰু এইয়া 10 বজাত এনেই অলপ পৰিমাণে টিকেট আছে। আমি 6-7জন বন্ধু মিলি টিকেটটো চাব যাম, কিন্তু চাওক আমাৰ টিকেট থাকিলে লাষ্টত এই এটা টিকেটহে আছে আৰু কোনো টিকেট নাই। এতিয়া কি কৰিব পাৰোঁ আপোনালোক কওক। একেবাৰে মই বিচাৰি চালোঁ 6 তাৰিখত এই 10 বজাত টিকেট আছে, 12 বজাত আৰু 3 বজাত একদম কম পৰিমাণে টিকেট আছে। এতিয়া যদি যাওঁ, কিন্তু টিকেট বেছিভাগ চিলিভাৰত আছে। চিলিভাৰত চালে কেনেকুৱা প্ৰব্লেম হয় সেইটো কথা আপোনালোকে সকলোৱে জানে। তো মই চিলিভাৰত চাব বিচৰা নাই, মই ডায়মণ্ডত চাব বিচাৰিছোঁ, কিন্তু ইয়াতে টিকেট পোৱা নাই। তো আমাৰ দৰং ডিষ্ট্ৰিক্টত অনলি দুটাই আছে, এটা হৈছে গল্ড চিনেমা হল আৰু এটা মঙলদৈ ড্ৰিম। তো তাত দুইটাতে এনেকুৱা প্ৰব্লেম ফেচ কৰি আছোঁ, বাপৰে। আৰু গোটেই অসমতো একদম গুৱাহাটীৰ কথাটো ক'বই নোৱাৰোঁ, এনেকুৱা বুকিং হৈ আছে টিকেট। তো আপোনালোকে কওকচোন, ইয়াৰ কিবা ব্যৱস্থা আছে নেকি, টিকেট এক্সট্ৰাকৈ কিবা চাব পৰা ব্যৱস্থা?